হয় নমস্কাৰ আমি আসলতে আমি বঞ্চিত হৈছোঁ চৰকাৰৰ বঞ্চনাৰ বলি হৈছোঁ কাৰণ বিগত 30-35 বছৰ কাল ৰাজ্যে গঢ় দিয়া শিক্ষানুষ্ঠানৰ দায়িত্ব বহন কৰিবলৈ মই শিক্ষক হিচাপে সেৱা আগবঢ়াই আছিলোঁ কিন্তু 2017-18 চনত আইন আনি পেলাই প্ৰাদেশিকৰণৰ নামত ভেকু ভাওনা কৰিলে চৰকাৰে 21 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক টিউটৰ হিচাপে নিযুক্তি দিলে য'ত নেকি আমাৰ শিক্ষকসকলৰ সম্পূৰ্ণ পেছাগত যিখিনি নথি লাগে বা সাৰ্টিফিকেট লাগে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থকাৰ পিছতো তৎসত্ত্বেও শিক্ষকসকলক কিন্তু টিউটৰ হিচাপে নিযুক্তি দিলে এইফালে আপোনাৰ 20-25 বছৰ ধৰি যি সেৱা আগবঢ়াই আছিলে শিক্ষা জগতখনত সেই যিটো আপোনাৰ অভিজ্ঞতাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল আইনখনে শেষত গৈ কেন্দ্ৰীয় আইনৰ এটা মানে দোহাই দিলে যে টেট লাগিব বুলি এই আপোনাৰ 25 চনত কৈছে 24 চনলৈকে কিন্তু শিক্ষামন্ত্ৰীয়ে হওক শিক্ষা বিষয়াসকলে হওক সকলোৱে কৈ আছিলে যে আপোনালোকৰ যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে অৰ্থাৎ DLED আছে এলিমেণ্টাৰীৰ কাৰণে তেতিয়া আপোনালোক টিচাৰ হৈ যাব বিধায়কসকলক লগ কৰিলেও কয় তেনেধৰণে কথা কিন্তু 25 চনত এই শেহতীয়াকৈ ক'লে যে টেট নহ'লে আপোনালোকক টিচাৰ কৰিব পৰা নাযাব তো টেট লাগিবই বুলি কৈ আছে এই বৃদ্ধ বয়সত 58-59 বছৰ বয়সত শিক্ষকসকলে টেট দিব এইটো কেনেকুৱা যুক্তিসংগত কথা নিযুক্তিৰ সময়ত কিন্তু তেনেকুৱা কোনো কথা নাছিল এতিয়া আমাৰ দাবী হৈছে যে আমাক ন্যূনতম যিটো মজুৰিত খটুৱাই আছে অতি পুতৌজনক 12,000 টকাৰ মজুৰিত আমাক শিক্ষক হিচাপে আমাক কৰ্ম নিয়োজিত কৰিছে য'ত নেকি শিক্ষকসকলে ইলেকশ্যনৰ কাম কাজকে আদি কৰি অন্যান্য চৰকাৰী যিকোনো নিৰ্দেশনা আহিলে সকলো আখৰে আখৰে পালন কৰে অকল শিক্ষা প্ৰদান কৰাই নহয় সকলো ক্ষেত্ৰতে আনকি ন্যায়ালয়ে এই ক্ষেত্ৰত আমাক ন্যায় প্ৰদান কৰিবৰ কাৰণে কৈছে যে শিক্ষকসকলক এটা বেছিক পে দিব লাগে স্কেল পে দিব লাগে অসম চৰকাৰজন কিন্তু অসম চৰকাৰ সেইটো প্ৰত্যাহ্বান জনাই পেলাই ন্যায়ালয়ৰ ওচৰত গৈ পেলাই তেওঁলোকে এইটো দিব নোৱাৰোঁ বুলিহে কৈছে বৰঞ্চ আমাক আলোচনা কৰি শেহতীয়াকৈ 1 অক্টোবৰ তাৰিখেও শিক্ষামন্ত্ৰীগৰাকীয়ে মিনিমাম 25,000 টকা আপোনালোকৰ চেলাৰী বৃদ্ধি কৰা হৈছে বুলি কোৱাৰ পিছত পৰহি দিনা যিখন বিধেয়ক আনিলে বিধানসভালৈ সেইখনত মাত্ৰ 12,000 টকা আগৰ দৰেই থাকিলে মাত্ৰ তাত 6% এটা সংযোগ কৰা হ'ল সেইটো ইনক্ৰিমেণ্ট হিচাপে 6% বৃদ্ধি কৰা মানে 720 টকা এই 720 টকা 12,720 টকাত আজিৰ দিনত চলাটো সম্ভৱ কোনো কাৰণতে নাই আৰু সেইকাৰণে আমাৰ এতিয়া সকলো আমি 6% আমি মানি লোৱা নাই মানিম যদিহে তেওঁলোকে মিনিমাম চেলাৰী স্লেবটো বৃদ্ধি কৰি এটা নতুন স্লেবলৈ আমাক নিয়ে মিনিমাম 40,000 কৰক 40,000 কৰক তাৰপিছত 6% বৃদ্ধি কৰক তেতিয়া সেইটো আমাৰ দাবী আছে তেতিয়া আমাৰ সকলো শিক্ষকে মানি ল'ব আৰু দ্বিতীয় কথা হ'ল এপইচাও হাতত নোলোৱাকৈ ঘৰ অভিমুখে যাব লগা হয় অৱসৰ হোৱাৰ লগে লগে যিদিনা অৱসৰ হয় সেইদিনা তেওঁ খালী হাতেৰে যাবগৈ লাগে গতিকে অৱসৰকালীন এটা সুবিধা প্ৰদান কৰিব লাগে গ্ৰেচুইটি দিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ সময়ত কৈছিলে 10 লাখ টকা গ্ৰেচুইটি দিম বুলি এদিন কৰ্মত যোগদান কৰা শিক্ষকেও যদি মৃত্যু হয় বা অৱসৰ হয় তেতিয়া 10 লাখ টকা গ্ৰেচুইটি দিম বুলি কৈছিলে কিন্তু তেনেস্থলত আজিলৈকে এটকাও কোনো শিক্ষকে আমাৰ প্ৰায় 4,000তকৈ অধিক শিক্ষক ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে কিন্তু এটকাও তেওঁলোকে গ্ৰেচুইটি পোৱা নাই গতিকে আমি আশংকাত ভুগিছোঁ যে ইমান ন্যূনতম পাৰিশ্ৰমিকেৰে আমি কেনেকৈ ঘৰ চলাওঁ আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম কেনেকৈ আমি গঢ় দিব পাৰিম গতিকে চৰকাৰী বঞ্চনাৰ বলি হৈ পেলাই আজি আমি ৰাজপথলৈ ওলাইছোঁ অতি দুৰ্ভাগ্যজনক শিক্ষামন্ত্ৰীৰ ঘৰ ঘেৰাও কৰাৰ কথা আছিলে হয় এইটো বাতিল এইটো কাৰণে কৰিব লগা হ'ল ধেমাজি জিলা প্ৰশাসনৰ হয় ধেমাজি জিলা প্ৰশাসনে আমাৰ গোটেই মতাৰ কাৰণে আমি তেখেতলোকৰ লগত আলোচনা কৰিলোঁ যে আলোচনা কৰাৰ ফলশ্ৰুতিত আজি আমাৰ যিহেতু কাৰ্যসূচী আছিল গতিকে সেই কাৰ্যসূচীটো আমি কেনেধৰণে সমাধান দিব পৰা যায় আমাৰ DC ছাৰে আমন্ত্ৰণ জনালে সেই আমন্ত্ৰণ মৰ্মে আমি DC ছাৰৰ লগত আলোচনা কৰিলোঁ আলোচনা কৰি যে উপস্থিত নোহোৱা এজন ব্যক্তিৰ ঘৰত যদিহে আমি ধৰ্ণা কাৰ্যসূচী হাতত লওঁ নিশ্চয় সেইটো এটা অপৰাধ গতিকে সেই আইনগত অপৰাধৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে DC ছাৰৰ লগত আমি আলোচনা কৰি তাৰ সমাধান সূত্ৰ উলিয়াই আমাক নিৰ্দেশনা প্ৰেৰণ কৰিলে যে শিক্ষক ভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যে সমদল কৰি শান্তিপূৰ্ণভাৱে এক আলোচনাৰ মাধ্যমেৰে আমাৰ এই কাৰ্যসূচী সফল সমাপ্তি কৰিবৰ কাৰণে আমাক আহ্বান জনালে তাৰ ফলস্বৰূপে আমি অহাকালিলৈও আমাৰ এই প্ৰতিবাদ আছে যে আমি সেইটো অলপ পিছত আমাক ছাৰে আমাৰ এতিয়া যি মেমৰেণ্ডাম আমাক গ্ৰহণ কৰিলে সেই ছাৰে আমাক মাতিছে নিশ্চয় আমি ইয়াৰ অকণমান পিছতে আমি তেখেতৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম বিশেষকৈ আমি শিক্ষক হিচাপে আমি আন্দোলন কৰাৰ কোনো পক্ষপাতি নহয় যেহেতু আপোনালোকে এটা কথা লক্ষ্য কৰক আমাৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে ছাত্ৰ নিজৰ সন্তানসকল বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে কোনোবাই এইবাৰ ডক্টৰশ্বিপ পাইছে কোনোবাই বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিত MA পঢ়ি আছে কোনোবাই ক্ৰচিং কৰি আছে বিভিন্ন ধৰণৰ
কিন্তু এই সামান্যতম 12,000 টকাৰে আমাৰ সেই সন্তানসকলক আমাৰ সন্তানসকলক আমি কেনেদৰে মানুহ হিচাপে গঢ়ি তুলিব পাৰিম সেই লৈ কিন্তু আমাৰ বৃহৎ সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ এই যি সামান্যতম আমাক ৱেজেছ দি আছে সেইটো বৃদ্ধি কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে আমি মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে আমি পুনৰবাৰ ৰাজপথলৈ আহি এনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী যাতে আমি গ্ৰহণ কৰিবলগীয়া নহয় তাৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিব পাৰে কিন্তু এই টিউটৰসকলৰ বৰ্তমান 16,000 টিউটৰৰ গৈ কেৱল 11,000 মান মানুহ আছে। এইসকলক যদি এটা ভাল ধৰণৰ মজুৰি দি আমাৰ যি আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছোঁ তেওঁলোকক পাঠদান কৰিব পৰাকৈ আমাক যদি মনোবল বৃদ্ধি কৰে নিশ্চয় আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে একোজন ডাঙৰ মানুহ হ'ব। নিশ্চয় তেওঁলোকে ভৱিষ্যতে নিজৰ ভৰিত থিয় হৈ খাব পাৰিব। গতিকে আমি এইখিনি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে ইয়াৰ পিছত আৰু যাতে আমি কোনো ধৰণৰ আন্দোলন কৰিব নালাগে কাৰণে আমাক আহ্বান জনালে। তাৰ ফলস্বৰূপে আমি অহাকালিলৈ আমাৰ এই প্ৰতিবাদ আছে যে আমি সেইটো অলপ পিছত আমাক ছাৰে আমাৰ এতিয়া যি মেমৰেণ্ডাম আমাক গ্ৰহণ কৰিলে সেই ছাৰে আমাক মাতিছে। নিশ্চয় আমি ইয়াৰ অকণমান পিছতে আমি তেখেতৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। বিশেষকৈ আমি শিক্ষক হিচাপে আমি আন্দোলন কৰাৰ কোনো পক্ষপাতি নহয়। যিহেতু আপোনালোকে এটা কথা লক্ষ্য কৰক আমাৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে নিজৰ সন্তানসকল বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে। কোনোবাই এইবাৰ ডক্টৰশ্বিপ পাইছে, কোনোবাই বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিত MA পঢ়ি আছে, কোনোবাই ক্ৰচিং কৰি আছে বিভিন্ন ধৰণৰ। কিন্তু এই সামান্যতম 12,000 টকাৰে আমাৰ সেই সন্তানসকলক আমি কেনেদৰে মানুহ হিচাপে গঢ়ি তুলিব পাৰিম সেই লৈ কিন্তু আমাৰ বৃহৎ সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ এই যি সামান্যতম আমাক ৱেজেছ দি আছে সেইটো বৃদ্ধি কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে আমি মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে আমি পুনৰবাৰ ৰাজপথলৈ আহি এনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী যাতে আমি গ্ৰহণ কৰিবলগীয়া নহয় তাৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিব পাৰে কিন্তু এই টিউটৰসকলৰ বৰ্তমান 16,000 টিউটৰৰ গৈ কেৱল 11,000 মান মানুহ আছে। এইসকলক যদি এটা ভাল ধৰণৰ মজুৰি দি আমাৰ যি আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছোঁ তেওঁলোকক পাঠদান কৰিব পৰাকৈ আমাক যদি মনোবল বৃদ্ধি কৰে নিশ্চয় আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে একোজন ডাঙৰ মানুহ হ'ব। নিশ্চয় তেওঁলোকে ভৱিষ্যতে নিজৰ ভৰিত থিয় হৈ খাব পাৰিব। গতিকে আমি এইখিনি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে ইয়াৰ পিছত আৰু যাতে আমি কোনো ধৰণৰ আন্দোলন কৰিব নালাগে।